control and coordination. So this is it our chapter control and coordination. Basically yate ami tinta part porim. First related with animals or amar jitu nervous system of our animals. Then আমি discuss করিম plants, coordination in plants, আর লাস্টত কি discuss করিম hormones. So ঠিক আছে. So basically আমাৰ যেটো chapter control and coordination আমি ইয়াক তিনটা পার্টত ভগাই পড়িম না. First part is our animals, যেটো আমাৰ animal nervous system. Then the second part is plant, coordination in plants. আৰু third to all hormones in animals. তিনটা পার্টত ভগাই আমি এই চ্যাপ্টারটো কমপ্লিট কৰিম হ'ব. So first we will discuss nervous system of animals. এটো লিখিলো ঠিক. Control and coordination in animals. এটা কথা মন কৰিবা, animal jiman control and coordination, whatever may be the movement, যেনেকৈ movement নহওক কিয় না, movement হওক বা reflex হওক, whatever আমি যিবিলাক next discuss কৰিব যাম, basically depends on two systems. এটাটো আমাৰ nervous system থাকে, animal এটা কি থাকে, আৰু এটা endocrine system. এই দুটা সিস্টেমে গোটেইখিনি কন্ট্রোল কৰে, মনত ৰাখিবা. এটা হল আমাৰ নার্ভাস সিস্টেম আৰু এটা হল endocrine system. এতিয়া আমি ফার্স্ট উইল ডিসকাস about নার্ভাস সিস্টেম. লাষ্টত আমি হরমোন টপিকটো পঢ়িম নহয়, হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব, এন্ডোক্ৰাইন. ওকে, হেতু এন্ডোক্ৰাইন সিস্টেমে কেনেকৈ কন্ট্রোল কৰে বা কোঅর্ডিনেশন. কন্ট্রোল এন্ড কোঅর্ডিনেশন না, কন্ট্রোল মানে কি, যিকোনো কাম. এটা মই যেনেকৈ হেৰি কৈ আছো কথা, মোৰ হ্যান্ড মুভমেন্টস বা মই কি কৈ আছো কি কোৱা নাই না, হেতু কোনোবাই কন্ট্রোল কৰি আছে নাই আৰু কোঅর্ডিনেশন কৰি আছে, যেনেকৈ মই জিটি কমিউনিকেট কৰা নাই ন. সো that is done by this nervous system basically. তাতে আকৌ আমি এতিয়া মই হাতৰ মুভমেন্টটো মই নিজৰ ইচ্ছা মতে কৰি আছো না, ভলান্টাৰী ইনভলান্টাৰী এনেকুৱা ধৰণৰ টাৰ্মছ বিলাক আমি পাম. কিছুমান আমি কন্ট্রোল কৰিব পাৰো, যেনেকৈ মোৰ হাতৰ মুভমেন্ট মই এনেকৈ কৰিব পাৰো, এনেকৈ কৰিব পাৰো. দিস ইজ কন্ট্রোল বাই মি, হয় না. স্পিড কিমান বাৰ কৰিম, হয় না. সো এইবিলাক কিছুমান আমি নিজে কন্ট্রোল কৰিব পাৰো. কিন্তু আমি যে হার্ট ইয়েস, তো যেটো আমি নিজে কন্ট্রোল কৰিব পাৰো হেতু হল ভলান্টাৰী মুভমেন্টস, আৰু যেটো ইনভলান্টাৰী যেটো আমি নিজে কন্ট্রোল কৰিব নোৱাৰো, যেনেকৈ হার্ট বিটস আছে বা আমাৰ যে সাইজ অফ দা পিপল সৰু হ'ব ডাঙৰ হ'ব না, দূৰত চালে কি হ'ব ওচৰত চালে কি হ'ব, that we cannot control. তো সেইবিলাক সব কোনে আমাৰ হেৰি কৰিব, all are guided by nervous system. নার্ভাস সিস্টেমটো আকৌ বেলেগ বেলেগ পার্ট থাকে, সেইবিলাক আমি ডিসকাস কৰিম ঠিক. তো ফার্স্ট তোমালোকে লিখা নার্ভাস সিস্টেম. ফার্স্ট আকৌ এটা হেডিং এটো লিখিছা, আগতে লিখিছা. So basically control and coordination in animals is basically controlled by two system, nervous system and endocrine system. তো এবাৰ আমি ফার্স্ট লিখিম কি, নার্ভাস সিস্টেম লিখা. So what is the nervous system? It is a system of conducting tissues. আমি ক্লাস 9 ত টিস্যু পাইছো ন. So there are different kind of tissues. কিছুমান conducting tissue থাকে না, conducting tissue মানে কোনবিলাক, which are conducting tissues? Yes, conducting মানে কি, এক জায়গাৰ পৰা আৰু জায়গাত কিবা লৈ যাব লাগিব, some information হোক বা ট্ৰান্সফাৰ কৰিব লাগিব না. conducting tissues এইবিলাক কি, যেনেকৈ আমাৰ বেলেগ বেলেগ কিছুমান টিস্যু থাকে, মাসল হ'ব পাৰে,
So those tissues are what? They receives the stimulus. What is stimulus? Stimulus মানে যিকোনো ইনফরমেশন টাইপ, যেনেকে সাপোজ এইখন বহুত গৰম, সাপোজ বৰ্ডটো বহুত গৰম না, তে মোৰ এনেকে হাতখন কিবা কাৰণত হাতখন লাগি যোৱাৰ লগে লগে মই এনেকে লৈ আহিম নাই? লৈ আহিম, আনাটো পিছৰ কথা, কিন্তু হাতখন ইয়াত লাগাৰ লগে লগে এই বস্তুটো যে গৰম, মোৰ স্কিনে সেই ইনফরমেশনটো দিব নিদিব, দ্যাট ইজ সেইটোৱে ষ্টিমুলাছ। তাৰমানে অলৰেডি ইট জেনেৰেট সাম সিগনেলছ। এই ইয়াতে কোনে টাচ কৰিছে? স্কিন। তো স্কিন সেলস বিলাকে কিছুমান ইনফরমেশন জেনারেট কৰিব নহব, দ্যাট ইজ স্টিমুলাস। ওকে, তো ইট রিসিভস দা কি স্টিমুলাস মানে কি অলরেডি ইনফরমেশন দিলে না যে এখন কি গরম, এটো কি ইনফরমেশন দিছে গরম, দিয়ার পিছত কি হবো, এন্ড ট্রান্সমিটস ইট টু দা আদার পার্টস অফ দা বডি ফর্মিং এ নেটওয়ার্ক অফ, লগালগে ইনফরমেশন দি দিব, ধৰা ব্রেইনক ইনফরমেশন দি দিলে লগালগে ব্রেইনে মাসল সেলক দি দিব, তো মাসল সেলে কি কৰিব, হাতখন লৈ বুঝাই নি? ক্লিয়ার? It is involved in receiving information. Receiving information to আমি কি বুলি কম? Sensation. যেনেকে ধৰা মহে কামুৰি আছে, ইয়াতে মহ, ইয়াতে যদি মহে কামুৰি থাকে আমি অলপ ফিল কৰো নকৰো, তো সাডেনলি আমাৰ হাতখন গুচি যায় নাযায়? মহটো মৰে নমৰে পিছৰ কথা, কিন্তু উই ফিল দ্য সেন্সেশন। ওকে, সেন্সেশন মানে সেইটোৱে। সেন্সেশন মানে বেলেগ বেলেগ হ'ব পাৰে, বিভিন্ন বিভিন্ন কাৰণত, হয় না, বিভিন্ন ধৰণৰ সেন্সেশন হ'ব পাৰে। ঠিক আছে, যেনেকে এতিয়া আমি গৰম ফিল কৰি আছো, তো গৰম ফিল কৰি থকাৰ কাৰণে আমি কি বিচাৰিম, যে অলপ ফেনখন পালে ভাল আছে। দ্যাট ইজ ইনফরমেশন আমাক অলরেডি বডিয়ে দি আছে ন, আমার রিসিপ্টার্স বিলাকে দি আছে না, যে কি অলপ গরম লাগিছে, ঠিক আছে। তো দিজ আর সেন্সেশনস এন্ড জেনারেটিং রেসপন্স, তার উপর কি কৰিব, রেসপন্স কৰিব। যেনেকে গরম লাগিছে, বহিখন লৈ বহুত এনে কৰিব, এখন বা ফেন এখন আছে, আমাৰ পাংখা এখন আছে, গৰম লাগাৰ লগে লগে পাংখাখন লৈ আমি এনেকে কৰিম নকৰিম? তো কোনে ইনফরমেশন দিব, আৰু সেই রেসপন্স টু ডেট ইনফরমেশন সেইটো কোনে কৰিব? জেনারেলি মোটর রেসপন্স বিলাক আমার মাসল সেলস বিলাকে হয়। ঠিক যেনেকে সাপোজ কিবা এটা পটকে এটা শিলগুটি এটা পুরা উড়ি আহিছে, শিলগুটি এটা এনেকে আহিছে, তো আমি সাডেনলি এনেকে কৈ দিম নেকি? তো এনেকে যে কৰিলেতো আমাৰ আলটিমেটলি কি গোটেই বডি মাসল সেল বিলাকে কৰিলে ন, কিন্তু লগালগ ইনফরমেশন দিছে নহয়। গাড়ী এখন আহি আছে, গাড়ী এখন অলপ বেয়াকে আহি আছে, সাপোজ আমি ৰাস্তা দি গৈ আছো, আমি ঠিককে গৈ আছো, তো গাড়ীখন যেতিয়া অলপ বেয়াকে আহি থাকিব, বেয়াকে আহি থকাৰ লগে লগে আমি কি কৰিম, অটমেটিকলি আমি সাইডত যাম নাযাম? সো সেইটো আমাৰ টাচ হ'ব লাগিব কথা নাই, অলৰেডি চকুৱে ইনফরমেশন দিছে নহয়, চকুৱে ক্যালকুলেশন কৰিছে যে গাড়ীখন অলপ বেয়াকে আহিছে, আমি সাইড হোৱাটো ভাল, অলৰেডি ব্ৰেইনক ইনফরমেশন দি দিলে, দ্যাট ইজ কল কি। আৰু তাৰপিছত যিটো মটৰ ৰেসপন্সে কি কাম কৰিব, ভৰিক ইনষ্ট্ৰাকশন দিব যে অলপ লেফটত গুচি যা, তো আমি অলপ সাইডত গুচি আহিলো, গাড়ীখন পাছ হৈ গুচি গল। কথাটো বুজি পাইছা? তেনেকুৱা ধৰণৰ। এই লিখোতে এই এলফাবেটছ বিলাক কিবা এটা লিখি আছো, সাপোজ লিখি থাকোতে সেইটো এ হ'ব না, সে এ হলে আমি এনেকে লিখিম নিলিখিম? তো কোনে লিখি আছে, সেইটো হল মটৰ, কামটো কৰি আছে মটৰ ৰেসপন্স, ইনফরমেশন এনেকে তুমি শুনি আছা, সাপোজ মই কিবা এটা কৈ আছো, তোমালোকে লিখি আছা, তো আলটিমেটলি সেইটো সেন্সেশনটো লৈ আছে, মানে ইনফরমেশন কালেক্ট কৰি আছে। তো দুটা সিস্টেম থাকিলে, বুজি পাইছা? এটা ইনফরমেশন কালেক্ট কৰি পেলাই ক'ৰবাত পঠাই দিব, হেড অফিচত। ক'ত পঠাই দিব? হেড অফিসত পঠাই দিব, আৰু হেড অফিসে ইনস্ট্রাকশন দিব যে এইটো কৰ। ক্লিয়ার না? ঠিক। তো বেসিক্যালি নার্ভাস সিস্টেমত আমি রিসিভিং কৰো আৰু কি কৰো, ট্রান্সমিট, রিসিভ কৰো, ট্রান্সমিট কৰো, ট্রান্সমিট কৰাৰ পিছত আমি কি কৰো, রেসপন্স কৰো। কি কৰো আমি? রেসপন্স। কি হয় রেসপন্স কৰিম, যিটো সেন্সেশন যেনেকুৱা, যিটো সিচুৱেশনে যেনেকুৱা লাগে, গৰম লাগি আছে, তো আমি ফেনখনৰ কাষত গুচি যাম, হয় না? তো তেনেকুৱা ধৰণৰ যিকোনো যে গৰম, এইটো বহুত গৰম দিয়াৰ লগে লগে আমি এনেকে আনিম নানিম, একদম কমন, দিস ইজ সবতকৈ কমন এক্সাম্পল অফ রিফ্লেক্স। কিহৰ এক্সাম্পল? রিফ্লেক্স। ঠিক। তো বেসিক্যালি এতিয়া কথাটো হল যে এই কামটো কোনে কৰিব, তো আমাৰ এটা কন্ডাক্টিং টিস্যু থাকিব, তো দেয়াৰ শুড বি সাম সেলস, যি সেলসে ইনফরমেশন বিলাক লৈ যাব, লাগিব নালাগিব? দেয়াৰ শুড বি সাম সেলস, কিছুমান সেল থাকিব ন, সেই সেল কোনে কৰিব পাৰিব, কোনটো সেলে আমাৰ এই মেইন এই কাম বিলাক কৰে? নার্ভ সেলস। এটা কিহৰ কাম কৰি আছে? ওকে, ভালকে। তো কোনটো সেলে কৰিব? এইটো আমি বেসিক্যালি কি সিস্টেমৰ কথা পাতি আছো? নার্ভাস সিস্টেম ন। সো আমাৰ সেলটো কি হ'ব? বা নার্ভ সেলস।
সো এটো কোনে কৰিব আমাৰ বেসিক্যালি কৰিব কোনে nerve cells or আমি in general কি বুলি জানো neurons nerve cells or কি neurons clear তো next topic to তেতিয়ালে আমি next topic to কি ডিসকাস কৰিম nerve cells by neuron clear না ঠিক সো এক্সামৰ এটো আকিব আহে কিন্তু হা ইয়াতে অলপমান কিছুমান বস্তু বেলেগ দিছে কিছুমান বস্তু ইয়াতে এক্সেস দিছে কিতাবত কৈ ওকে কিতাবৰ লগত যদি কম্পেয়াৰ কৰা তো ইয়াতে আমি কি পাম এটা সেল বডি পাম না এই গুটেটো কি পাম এটা সেল বডি ইয়াৰ আৰু এটা নাম আছে কি বুলি কয় তাক ইয়াৰ আৰু এটা নাম আছে হেতু হল সাইটন ওকে সেল বডি অর কি সো বেসিক্যালি সো ফার্স্ট পার্ট আমি কি ডিসকাস কৰিলো ইয়াৰে সেল বডি অর এটা কি বুলি কোৱা হয় সাইটনস না সাইটন ওকে তো ইয়াৰ শেপটো কেনেকুৱা ইট ইজ স্টার শেপড আৰু ইয়াত কি থাকে নিউক্লিয়াস থাকে বহুত এবান্ডেন্ট এমাউন্ট অফ সাইটোপ্লাজম থাকে যিবিলাকক আমি কি বুলি কম নিউৰোপ্লাজম বুলি কম ই যিবিলাক ইনফৰমেশন ই কালেক্ট কৰি পেলাই সেন্ড কৰিব ইন দা ফৰ্ম অফ কি পঠাবি এটা ইলেক্ট্ৰিক সিগন্যাল ক্লিয়াৰ ঠিক আছে তো ইয়াত বেসিক পয়েন্টস কেটা হেকিটা শেপটো কথা আহি গল কি থাকে নিউক্লিয়াস থাকে আৰু বহুত সাইটোপ্লাজম থাকে হেবিলাকক নিউৰোপ্লাজম বুলি কয় তো এইবিলাক এমসিকিউ কাৰণে ইম্পৰ্টেন্ট নিউৰোপ্লাজম আৰু সেই ইহঁতে যেটো সিগন্যাল পঠাব সিগন্যালটো ইন দা কি সিগন্যাল হিচাপে যাব ইলেক্ট্ৰিক সিগন্যাল হিচাপে যাব ওকে ঠিক আছে নেক্সট পয়েন্ট হল লিখা ডেনড্রাইট নেক্সট কি হয় ডিসকাস কৰিম আমি ডেনড্রাইট সো এটো আমি সেকেন্ড ডিসকাস কৰিলো ফার্স্ট তো সেল বডি আছিল সেকেন্ড তো কি হৈ গল আমাৰ ডেনড্রাইটস তো ডেনড্রাইট তো দেখাত কেনেকুৱা ইট ইজ এ হেয়ার লাইক স্ট্রাকচার না দিজ আর ডেনড্রাইটস আর হেয়ার লাইক স্ট্রাকচার এইবিলাক যে দেখিছা এইবিলাক কি এইবিলাকে ডেনড্রাইট এইবিলাক কি দিজ আর হেয়ার লাইক স্ট্রাকচারস আর কোট থাকে সেল বডিৰ এই জাস্ট বাহিৰৰ পৰা ওলাই আহে না এন্ড ইহঁতৰ মেইন কাম কি they receives the nerve impulse ইহঁতৰ মেইন কাম হল টু ৰিসিভ নার্ভ ইম্পালসেস ঠিক এখিনি ইহঁতৰ কাম এখিনি কিবা সুধিব লগা আছে মানে তোমাৰ আলৰেডি ফিংগাৰ লাইন ব্রাঞ্চ লাইন যেনেকে কোৱা ব্রাঞ্চৰ নিচিনা হল না নাই বাট বহুত সৰু না সেইকাৰণে হেয়াৰ লাইক কম্পেয়াৰ কৰে আৰু আলটিমেটলি হেয়াৰ লাইক ব্রাঞ্চ লাইক যেনেকে কোৱা ব্রাঞ্চৰ নিচিনা ওলাই আহে roots type root নিচিনা নহয় তেন্তে নগাৰ ওকে নেক্সট নাম্বার 3 ইয়াৰ পজিশনটো হল কি এক্সন নাম্বার 3 আমি কি ডিসকাস কৰিম এক্সন কোনটো আছে এক্সন এইটো মাজৰ পাইপ এক্সনটো এবাৰ চাই ল না এক্সনটো আমাৰ যেডাল এই মাজৰ এইডাল এডাল কি বুলি কয় এইখিনিও ইয়াৰ পাৰ্ট কাৰণ ইনফৰমেশনটো ট্ৰান্সফাৰ কৰিব লাগিব ন এটা সেলত পালে কি লাভ হ'ব এটা সেলৰ পৰা আৰু এটা সেলত পাব লাগিব সো সেই কাৰণে এটো হল লংগেষ্ট ফাইবাৰ অফ দা সেল বডি কিমান লম্বা আছে দীঘল লংগেষ্ট ফাইবাৰ অফ দা সেল বডি আৰু ইয়াৰ লাষ্টত কি থাকে এক্সন এইটো চোৱা এক্সন টাৰ্মিনেলস থাকে এইবিলাকো হেয়াৰ লাইক স্ট্রাকচাৰ হয় ব্রাঞ্চ লাইক স্ট্রাকচাৰ হয় যি কোৱা ফিংগাৰ লাইক স্ট্রাকচাৰ তো এইবিলাক আকৌ নেক্সট যেটো নিউৰনৰ ডেনড্রাইটৰ লগত লাগি থাকিব নাথাকিব তেতিয়াহে ইয়াতে ইনফৰমেশনটো ট্ৰান্সফাৰ হ'ব ইয়াৰ ইনফৰমেশনটো পাব ইয়াৰ ইনফৰমেশনটো আকৌ নেক্সট নিউৰনটোৱে পাব নেক্সট নিউৰনটোৱে আকৌ তাৰ নেক্সটক দিব ডি গৈ এডাল আমাৰ ব্ৰেইনত আহি যাব নহলে স্পাইনাল কৰ্ডত হলে তাতে আহি যাব যত দৰকাৰ পৰে তাতে গুচি যাব ক্লিয়াৰ এতিয়া সো বেসিক্যালি ইহঁতে কি ট্রান্সমিট কৰিব ইলেক্ট্ৰিক্যাল ইম্পালস ট্রান্সমিট কৰিব না তো এতিয়ালৈকে সো আমি যিমান খিনি পালো ইহঁতে যিবিলাক ইম্পালস দিব নিউৰন বিলাকে কি ইলেক্ট্ৰিক্যাল কি কেনেকুৱা ধৰণৰ ইম্পালস দিব ইলেক্ট্ৰিক্যাল ইম্পালস ঠিক ক্লিয়াৰ খিনি নেক্সট নাম্বার 4 লিখা কি থাকিলে আৰু
নাৰ্ভ এণ্ডিং থাকিলে এই বস্তুটো তোমালোকৰ কিতাপত নাই ওকে এইটো হেডিংটো লিখাচোন মাইলিন কি সেট এইটো আমাৰ এনসিআরটি কিতাপত দিয়া নাই না বাট আমি ডিসকাস কৰিম কি মেইলিন সিট কি বুলি কম মেইলিন সিট হা তো ইয়াতে আমি ডায়াগ্ৰামটো দেখিলে গম পাম এই এনেকুৱা ৰাবাৰৰ বাকলি টাইপ আমাৰ এই যে তাৰৰ ওয়্যাৰ বিলাকৰ ওপৰত প্ৰটেকশন লেয়াৰ দিয়ে নিদিয়ে তো এইটো তেনেকুৱা তো এইটো হল ইনসুলেটিং লেয়াৰ মানে ইয়াৰ পৰা বাহিৰটো না যায় ভিতৰটো নাহে ইনফৰমেশন লিক নহয় তাৰ মানে ঠিক আছে আৰু ই কি কৰে প্ৰটেক্ট কৰে protective insulating layer and which is made up of what lipids and proteins আৰু এটো wrapped মানে এনেকৈ কৰি আমাৰ জেনাৰেল এক্সন থাকে ন এক্সনৰ চাৰিওফালে এনেকৈ কৰি মানে wrap বুলি ক'লে কি হ'ব তোমাৰ মেৰুৱা এনেকৈ মেৰাই থাকে ওকে ঠিক আছে এটো হল fourth part next number 5 লিখা number 5 লিখা synapse কি আছে এটো synapse what is this is the point of contact between the nerve ending এই যে nerve ending আছে না ইয়াতে এই nerve ending আৰু next যেটো dendrite nerve ending আৰু dendriteৰ যেটো contact এখিনিকে আমি কি বুলি কম synapse বুলি কম দেই between the nerve ending of one neuron and dendrite of the তো এটো যদি nerve ending হয় ইয়া dendriteৰ লগত লাগি থাকিব clear আৰু ইয়াতে কি হয় this is the site where an electrical signal is converted into ইয়াতে থকা যেটো ইলেক্ট্ৰিক্যাল সিগন্যাল এটো ইয়াতে কনভার্ট হৈ যায় কেমিক্যাল সিগন্যালত আৰু ই কনভার্ট হৈ পেলাই ট্রান্সফর্ম হৈ যায় নেক্সট নিউরন গৈ থাকে আৰু তেনেকে ক্লিয়ার না এখিনি হল আমাৰ কি সাইন্যাপস গুড ওকে লাস্ট এটো টার্মটো আগে পাছাও নিউরোমাস্কুলার জাংশন না a chemical synapse formed by the contact between motor neuron and muscle fiber মনত ৰাখিবা এই দুটা টার্ম motor neuron and muscle fiber যেটো contact না that is called কি neuromuscular junction okay এটো মনত ৰাখিবা এটো MCQ কাৰণে ইম্পৰ্টেন্ট ঠিক okay next এতিয়া হল তো নিউরনে কি কইলে গম পালো না কেনেকে কাম কৰে ওকে নেক্সট আমি লিখিম ফাংশনিং অফ নিউরন functioning of কি চাইলবা তো ফাংশনিং অফ নিউরন কোৰ পৰা স্টাৰ্ট হ'ব ডেনড্ৰাইটে কি কালেকশন কৰিব কি কালেক্ট কৰিব ইনফৰমেশন কালেক্ট কৰি পেলাই কোড পঠাব সেল বডিৰ কাৰ মাজেদি যাব এক্সন গৈ নার্ভ এন্ডিং এট দা টিপ অফ এক্সন দে প্ৰডিউস আৰু হেতু কো যাব ডেনড্ৰাইট টু দা নেক্সট নিউরন তাৰমানে আমি যদি এনে সিম্পলি আকো এটো একেবাৰে বেয়া হৈছে আৰু এটো একেবাৰে বেয়া হৈছে তো আমাৰ এনেকে থাকে না থাকে পৰীক্ষাত এনেকে আকিলে হৈছে আৰু তোমালোকৰ নকবা আৰু সাৰে আকিছে বুলি দেই ইয়াতে কি থাকিব তেন্তে পৰা এইটো কি এইটো এক্সন এৰিখিনি নার্ভ এন্ডিংত সাইনেপস জেনারেট হ'ব না হৈ পেলাই হি আকৌ নেক্সট ডেনড্ৰাইটত গুচি যাব আৰু না আকৌ হ'ব থ্যাংক ইউ তো এইটো হল সিস্টেমটা প্ৰসেসটো হ'ব না ঠিক আছে লিখিছা এখিনি এখিনি লিখি লোৱা এবাৰ লিখা সেন্সৰি নিউরনস sensory neurons and motor neuron will discuss na sensory neuron and what the receptors pass the information to the brain of information to diye no through a type of nerve cells called sensory
যোনে ৰিচিভ কৰিব ইনফৰমেশ্যন ৰিচিভ কৰি পেলাই ব্ৰেইনক যিটো নাৰ্ভ চেলে পঠিয়াব সিহঁতক আমি কি বুলি ক'ম সেন্সৰি নিউৰনছ দেট ইজ দ্য ডিফাৰেন্স অ'কে আৰু মটৰ নিউৰনটো কি হ'ব দ্য ইনফৰমেশ্যন ইজ ট্ৰান্সমিটেড যেতিয়া ব্ৰেইনে পালে নহয় ব্ৰেইনে পাই কিবা এটা সিগনেল দিব নিদিব ব্ৰেইনৰ সিগনেলটো কোনে লৈ যাব ফ্ৰম দ্য ব্ৰেইন টু দ্য ইফেক্টিভ অৰ্গেনছ মানে যোনে কাম কৰিব যেনেকে মেইনলি মাসলছ আৰু গ্লেন্স বিলাকে থ্ৰু হুইচ নিউৰন মটৰ নিউৰন ঠিক আছে সো নিউৰনছ আমি সেন্সৰি নিউৰন পালো আৰু কি পালো মটৰ নিউৰন সেন্সৰি নিউৰনে ইনফৰমেশ্যন খিনি কালেক্ট কৰি ব্ৰেইনক দিব যিবিলাক নিউৰনে মেইনলি ক'ব গ'লে যিবিলাক নিউৰনে ইনফৰমেশ্যন কালেক্ট কৰি ব্ৰেইনক দিয়ে দোজ আৰ সেন্সৰি নিউৰন আকৌ ব্ৰেইনৰ ইনফৰমেশ্যন যিবিলাকে ফলো কৰে দোজ আৰ মটৰ নিউৰন আৰু সেই তেতিয়া এইটো আকৌ বুজিবৰ কাৰণে ইজি হৈ যাব তেতিয়া আমি যদি এইটো আকৌ নিউৰোমাস্কুলাৰ যিটো জাংচন আহিলা formed by the contact between motor neuron and the key muscle তাৰমানে কি আলটিমেটলি ব্ৰেইনৰ সিগনেলটো মটৰ নিউৰনে লৈ না মটৰ নিউৰনে হি মাসলে দিব না সেই জাংচনটোকে আমি কি বুলি কম নিউৰোমাস্কুলাৰ জাংচন এতিয়া বুজিব ক্লিয়াৰ হৈছে সেই কাৰণে এটো মটৰ নিউৰন ইয়াতে আমি ওটো পাইছো ইয়াতে টাৰ্মটো কি পাইছো মটৰ নিউৰন বুজি পালা সো বেসিক্যালি মটৰ নিউৰন থাকে আৰু কি থাকে সেন্সৰি নিউৰন মটৰ নিউৰন এণ্ড সেন্সৰি বিলাকে ইনফৰমেশ্যন কালেক্ট কৰিব আৰু মটৰ নিউৰনে ইনফৰমেশ্যন বিলাক মাসল চেলত দিব ক্লিয়াৰ না ডিফাৰেন্স ঠিক আছে ওকে এইখিনি লিখা আছে না এইখিনি লিখিলো নেক্সট এতিয়া টপিক see it is the transmission মানে কি transfer of what transmission of information in the form of chemical signal already আমি ডিসকাস কৰি আহি আছো নিউৰনত আমি chemical signal এ ট্ৰান্সফাৰ হ'ব ন so it is nerve impulse all এই wordটো মনত ৰাখিবা nerve impulse is the transmission of information in the form of chemical signals along the key গোটেই নিউৰনৰ মাজেদি যাব and chemical signals across synapse these impulses are received by dendrites and carried towards the cell body হবো তাৰমানে যেটো আমি মেইনলি কবা গলে নার্ভ যেটো ইম্পালস হবো it is the transmission of information যেটো transmission কাৰ মাজেদি in the form of chemical signals along the neuron গুটে নিউৰনৰ মাজেদি যেটো যাব হেতুকে গুটেই এৰিটোক আমি নার্ভ ইম্পালস বুলি কম গুটেই প্ৰসেসটোকে কি বুলি কম নার্ভ ইম্পালস across the synapse na these impulses are received by whom so nerve impulses are received by dendrites and carried towards the cell body মানে কি আকৌ নিউৰনৰ থানেকে গৈ থাকিব এটাৰ পিছত এটা গৈ থাকিব সো এই যেটো ইনফৰমেশন আমাৰ নিউৰনৰ মাজেদি যায় যেটো তাকে আমি কি বুলি কম নার্ভ ইম্পালস বুলি কম কি বুলি কম ওকে ঠিক আছে এখিনি কিবা সুধিব লগা আছে ক্লিয়াৰ বস্তুখিনি পঢ়িলে গম পায় ওকে নেক্সট টপিকটো লিখা সো এবাৰ টপিকটো হল কি রিফ্লেক্স অ্যাকশন না আমি কিতাপ নপঢ়িলেও রিফ্লেক্স অ্যাকশন কি বস্তু জানোৱে যে বাৰে বাৰে কৈছো যেনেকৈ এইটো যদি বৰ্ডটো গৰম থাকে হাতখন লাগাৰ লগে লগে আমি লৈ আহিম এইবিলাক সাডেন অ্যাকশনস বিলাকক কি বুলি ক'ব রিফ্লেক্স অ্যাকশন হেকানে ইয়াতে কেনেকৈ লিখিম ইট ইজ কুইক হ'ব লাগিব সাডেন not planning an immediate response of the body to a stimulus যিকোনো সিচুৱেচনত suddenly আহিলে জানে পাথৰ এটা আহি গল না নেকে পাথৰ এটা আহাৰ লগে লগে আমি এনেকে দিম কিবা কৰিম নকৰিম that stimulus okay so for example গমে পছা withdrawal of hand on touching a hot object যিকোনো hot object থাকিলে হাতখন আমি লৈ আহিমে বা সাইড স্টেপিং when a speedy vehicle comes dangerously close গাড়ীখন বহুত বেয়াকে আহিছে তো আমি obviously সাইডত নামি যাম ন তেনেবা ওকে ঠিক আছে তো this is important না এটো পৰীক্ষাৰ পইণ্ট অফ ভিউ this is important reflex action চলো so question আহিব পাৰে what is reflex action give examples ঠিক first reflex কি arc na we'll discuss reflex arc the pathway through which nerve impulse travels to produce a reflex action is called reflex arc it involves sensory inputs signal processing and motor outputs থাকিব bypassing the brain for a faster
ব্ৰেইনলৈকে যোৱালৈকে ৰখি নাথাকে আৰু স্পাইনেল কৰ্ডৰ কাম আহি যাব ইয়াতে কাৰ কাম আহিব সেইকাৰণে আমাৰ যিটো চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেমৰ মেইন পাৰ্ট কি আছে ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড দুইটা লগ লাগি আমাৰ চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম হয় হ'ব আমি যেতিয়া ব্ৰেইন ডিসকাস কৰিম এইখিনি কথা পাতিম হ'ব আকৌ চোৱা ৰিফ্লেক্স আৰ্টটো কি আছে দ্য পাথৱে থ্ৰু হুইচ নাৰ্ভ ইম্পালছ travels to produce a reflex action is called a reflex. It involves sensory inputs থাকিব signal processing থাকিব motor outputs থাকিব আৰু ব্ৰেইনক বাইপাস কৰি পেলাই এই কামটো হয় না সো ইয়াৰ এইটো আমাৰ কিতাপত একদম আমাৰ ফেমাস ডায়াগ্ৰাম আমাৰ এনসিইআৰটি টেক্সট বুকত আছে তো ইয়াতে চোৱা এটো কি গৰমত হাত লাগিছে নাই হাত লাগাৰ লগে লগে ইয়াতে চোৱা ইয়াতে কি আছে ৰিসেপ্টৰছ কি আছে বা দুখ পোৱা হ'ব পাৰে পেইন বেজি লাগিলে হ'ব পাৰে না বেজি লাগাৰ লগে লগে তো আমি সাইড কৰি দিম না তেনেকুৱা এনিৱেজ তো ইয়াতে যদি চাও এটো পিছত ডাঙৰ কৰি দিম বাৰু হিট এক্সাম্পল সাপোজ আমি লৈছো হিট অৰ কি ল'ব পাৰা পেইনও লিখিব পাৰা হেতু মান ষ্টিমুলাস আমি হিটটো গম পাম কোনে এটো স্কিনে ল'ব স্কিন সাৰ কি ৰিসেপ্টৰছ ললে তো হিটটো গৈ পেলাই আমাৰ স্কিনত লাগিল ন ৰিসেপ্টৰ অৰ্গানটো কি হ'ব ইন দিস কেস স্কিন তাৰ পৰা এটো কোনবিলাক নিউৰনে লৈ যাব সেন্সৰি নিউৰনে লৈ গলে যে সেন্সৰি নিউৰনে লৈ গৈছে দিছনে তোমালোকে কিতাপত চোৱা ধুনিয়াকে লিখা আছে সেন্সৰি নিউৰনে লৈ গৈ কোড লৈ গল স্পাইনেল কৰ্ড CNS লিখা আছে চোৱা CNS মানে হল সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম ওকে স্পাইনেল কৰ্ড লৈ গলে নাই এইবলে ব্ৰেইনলৈকে মেসেজ নগলে আৰু স্পাইনেল কৰ্ডত যোৱাৰ পিছত কি হল যোৱাৰ পিছত ইয়াতে এই যে এখিনিকে ৰিলে নিউৰন বুলি কয় না ৰিলে মানে কি যে তোমালোকে কেতিয়াবা অলিম্পিকৰ ৰিলে দেখিছা না ৰিলে এটা যে লৈ যায় ৰিলে ৰেস থাকে না থাকে হেতু আকৌ হেৰিটো নেক্সট টিমমেটক দিয়ে তেনেকুৱা তো ইনফৰমেশনটো ইয়াক দিয়া লগে লগে ই মোটৰ নিউৰনে এক্টিভ হৈ গল ইনফৰমেশন স্পাইনেল কৰ্ডক হেকানে কোনে এক্টিভ হৈ গল মোটৰ নিউৰনে কাক দিব জুনে মাসল ইফেক্টৰ অৰ্গানছ এটো হল ৰিসেপ্টৰ অৰ্গান মনত ৰাখিবা স্কিন ইজ আ ৰিসেপ্টৰ অৰ্গান বিকজ ইট উইল ৰিসিভ আৰু ইফেক্টৰ মানে জুনে কাম কৰিব ইফেক্টৰ অৰ্গানটো কি হল মাসলৰ পৰা আমি ৰেসপন্সটো পাম ৰেসপন্সটো কি পাম হাতখন সেট কৰি দিম উইথড্ৰল অফ দা কি হ্যান্ড এইখিনি গুটেকি আমি কি পাম ৰিফ্লেক্স কি বুলি কম পাথৱে তে ইয়াৰ লগত মিলাছে না গুটে সিস্টেমটো ইয়াতে গৰম বুলি গম পালে গম পোৱাৰ লগে লগে সেন্সৰি নিউৰনে ইনফৰমেশন দিব না সেন্সৰি নিউৰনে ইনফৰমেশন দিয়াৰ লগে লগে ইনফৰমেশন কোড গুছি যাব ইয়াতে প্ৰথমতে ৰিসেপ্টৰৰ কাম কৰিব স্কিন ৰিসেপ্টৰ অৰ্গান বেলেগ সময়ত বেলেগ হ'ব পাৰে সদায় স্কিন হ'ব বুলি কথা নাই বেলেগ সময়ত ৰিসেপ্টৰ অৰ্গানটো বেলেগ হ'ব পাৰে তো ইন দিস এক্সাম্পল আমি ধুনিয়াকে বুজি পাইছো আমাৰ ৰিসেপ্টৰ অৰ্গানটো কি স্কিনে গৰমটো ৰিয়েলাইজ কৰি পেলাই সেন্সৰি কি নিউৰনৰ থ্ৰু দি স্পাইনেল কৰ্ডত পঠাই দিলে লগালগে স্পাইনেল কৰ্ডে কাক এক্টিভ কৰি দিলে মোটৰ নিউৰনক ইনফৰমেশনটো দি দিলে নহয় কি কৰিব কি নকৰিব তাৰপিছত আমাৰ ইফেক্টিভ অৰ্গান কোনটো আছে মাসল আৰু তাৰ ৰেসপন্সটো কি হল উইথড্ৰল অফ দা হ্যান্ড ঠিক তো এইখিনিকে আমি যদি আকৌ এটো ফুল পেজ কৰি লৰবা এনে এটা এক্সপ্লেইন কৰি what is reflex arc হ'ব গুটেখিনি গুটে the pathway through which nerve impulse travels to produce a reflex action is called reflex arc it involves কি থাকিব sensory inputs থাকিব signal processing থাকিব motor outputs থাকিব তোমাৰ হেৰি আৰু স্পাইনেল কৰ্ড থাকিব ব্ৰেইন না থাকে কি থাকিব এই গুটেখিনি প্ৰসেস কেনেকৈ আহিব চোৱা হিটটো ষ্টিমুলাস হ'ব না আকৌ ৰিসেপ্টৰ অৰ্গান বাৰে এইখিনি কথা কৈছো ইয়াতে বুজিব লগা এইটোৱে হিট আহিব ৰিসেপ্টিভ অৰ্গানছ আহিব সেন্সৰি নিউৰনে স্পাইনেল কৰ্ডত পঠিয়াই দিব স্পাইনেল কৰ্ডে লগালগে ক'ত দিব মোটৰ নিউৰনছ দিব মোটৰ নিউৰনে আমাৰ যিটো ইফেক্টিভ মাসলত দিব দেন অ্যাকশন হ'ব ৰেসপন্স এটো কি বুলি কম আমি ৰেসপন্স বুলি কম ৰেসপন্সটো কি হ'ব উইথড্ৰল অফ দা এণ্ড ইন দিস কেস বেলেগ ক্ষেত্ৰত বেলেগ হ'ব ওকে ক্লিয়াৰ ঠিক